স্বাগতম খনি নবলা আজি বিলে আপোনাক স্বাগতম জনাইছোঁ। মই গৈ আছোঁ আঠখেলীয়া নামঘৰ আৰু আপোনালোকক পূৰা দেখাম, খালি ভিডিঅ'টো শেষলৈকে চাই থাকক। বলক তেন্তে আজি আমি আঠখেলীয়া নামঘৰ যাওঁ। আৰু আমাৰো যাত্ৰা আৰম্ভ হৈ গ'ল আঠখেলীয়া নামঘৰৰ দিশে। আৰু এতিয়া ভাদ মাহ নহয়, যিহেতু আঠখেলীয়া নামঘৰ মানুহৰ সমাগমটো যথেষ্ট কম হ'ব আৰু আমি তাত যাই কিনে কিবা কিনি ল'ম। আৰু চাওকচোন কি ধুনীয়াকৈ এতিয়া সেউজীয়া হৈ পৰিছে পথাৰবিলাক। আৰু আমি আহি পাই গ'লোহি আঠখেলীয়া নামঘৰ আৰু আমি ইয়াত কিবা কিনি ল'মগৈ। বলক তেন্তে প্ৰথম আমি দোকানলৈ যাওঁ। আমি আহি পাই গ'লোহি আঠখেলীয়া নামঘৰ আৰু আমি এতিয়া চাকি তাকি কিনি লওঁগৈ, তাৰপিছত নামঘৰ ভিতৰলৈ সোমাই যাম। আৰু আমাৰ অহা সকলো মানুহে দোকানত গৈ কিবা কিনি আছেগৈ আৰু মই দোকানত গৈ চুৰি এখন পিন্ধি কিনে চাকি বাতি কিনি লওঁ, তাৰপিছত নামঘৰ ভিতৰলৈ যামগৈ। আমাৰো যিখিনি কিনিবলগীয়া আছিলে সামগ্ৰী সেইখিনি কিনি মেলি এতিয়া আমি নামঘৰৰ দিশে গৈ আছোঁ। আৰু নামঘৰ এতিয়া নাম প্ৰসংগ হোৱা নাই, 11টামান বজাৰ পৰা নাম ল'ব। আৰু এইভাগ হৈছে বাটচৰা আঠখেলীয়া নামঘৰ আৰু সকলো নামঘৰতে বাটচৰা থাকে। আৰু গাছ আমি চুৰিয়া তুৰিয়া পিন্ধি এতিয়া নামঘৰ ভিতৰলৈ সোমাই গৈ আছোঁ। আৰু আমাৰ পাৰ্টিটো চাওক, এইফালে নীলোৎপল, এয়া সৌধুনু, হিমাংশু, কৰণ, প্ৰণৱ, হাই কৈ দিয়া হাই। হেল্ল' গাইছ। আৰু এইফালে নামঘৰ আছে, আগলৈ দেখামগৈ বাৰু, আগলৈ গৈ আছোঁ। আমাৰো হাত ভৰি ধোৱা হৈ গ'ল আৰু হাত ভৰি ধুই কিনে আমি নামঘৰৰ ভিতৰত গৈ পেলাই এতিয়া চাকি গছ জ্বলাই লগে আৰু আপোনালোক সকলোখিনি দেখাম। ইয়াৰ চাৰিওফালে পৰিৱেশ আৰু সিফালে পদুম পুখুৰী আছে, সকলোখিনি দেখাম। বলক তেন্তে আমি প্ৰথমতে চাকি গছ জ্বলাই লওঁ। আৰু এইভাগ হৈছে বন্তি গৃহ, ইয়াত আমি চাকি তাকি জ্বলাম। যিহেতু ভাদ মাহত বহুত মানুহ হয়, সেইকাৰণে ইয়াত চাকি জ্বলোৱা গৃহ হয়। আৰু সেইভাগে হৈছে মূল নামঘৰ আছে। আৰু আমি প্ৰথম চাকি তাকি জ্বলাই লওঁগৈ, তাৰপিছত আপোনালোকক সকলোখিনি দেখাম। আৰু এইখনে হৈছে গুৰু আসন, সিংহাসন বুলি কোৱা হয়। আৰু সিংহাসন 5 খলপীয়া আৰু 7 খলপীয়াও থাকে। আৰু সিংহাসনতে গুণমালা ৰখা হয়। আৰু ইয়াত সকলো ভকত বৈষ্ণৱ একেলগত বহি গৈছে, যিহেতু এতিয়া নাম ল'ব আৰু আপোনালোকক নামৰ সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। বলক তেন্তে এতিয়া আপোনালোকে অকণমান নাম চাই লওক। আৰু এইভাগে হৈছে মূল নামঘৰ ভাগ। এই নামঘৰ ভাগ কিবা কিবি কাম চলি থকাৰ বাবে এই নামঘৰ ভাগ এতিয়া বন্ধ ৰাখিছে। আৰু বন্তি জ্বলোৱা গৃহতে নাম প্ৰসংগ চলি আছে। এতিয়া আমি চাকি তাকি জ্বলাই মেলি আহি গ'লোঁ। আৰু এতিয়া আমি ইয়াত ফটো মাৰি আছে হিমাংশু, কৰণ, হাই কৈ দিয়া, হাই কোৱা, হাই প্ৰণৱ চোৱা। আৰু আমি এতিয়া ইয়াৰ পৰা যাবলৈ ওলাই গ'লোঁ ইফালে, নামঘৰ নাম চলি আছে এতিয়া। আৰু আমি ইফালে খোজকাঢ়ি। আৰু আমি ঘৰত যিহেতু একো খাই অহা নাছিলোঁ, সেইকাৰণে আমি হোটেললৈ আহি গ'লোঁ কিবা এটা খাই ল'বলৈ। আৰু সকলোখিনি ইয়াত বহিয়ে গ'ল খাবলৈ, আৰু কিছুমানৰ খোৱা হৈয়ে গ'ল। খাই লওঁ, তেতিয়াহে আমি জোচ পাম সকলোখিনি আপোনালোকক দেখাবলৈ। আৰু পটাপট খাই লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। আমি হোটেলৰ পৰা পৰঠা চৰঠা খাই মেলি এতিয়া অকণমান ওলাইছোঁ। এইফালে পদুম পুখুৰী এটা আছে, তাৰ পদুমবিলাক চাম আৰু আপোনালোককো দেখাম যিমান সম্ভৱ হয়। আৰু আমাৰ পাৰ্টিটো পূৰা খোজকাঢ়ি আছে আগফালে পিছফালে পূৰা। আৰু গাছ আমি আহি পাই গ'লোঁ সেই পুখুৰীটোৰ ওচৰত। আৰু চাওকচোন কিমান ভাল হৈছে পুখুৰীটো, গোটেই একদম ফুল ফুলি আছে এইফালে চাওক। এই একদম তাৰ কিমান দূৰ দূৰণিলৈকে আছে ফুল। মামন বা কেনেকুৱা লাগিছে? একদম বহুত ধুনীয়া লাগিছে। ধুনীয়া লাগিছে, ফুলো পাই গ'লোঁ, গুটিও পাই গ'লোঁ, পূৰা মজা লাগিলে। আৰু ইয়াতে দেখাম ৰ'ব আপোনাক, এয়া চাওক গোটেই পদুম ফুল। আৰু চাওক এয়া পদুম ফুল। সিহঁতে এতিয়া পূৰা সেই গুটি খাবলৈ লাগি গৈছে, গুটি ভাগ বতৰা হৈছে। কেনেকুৱা লাগিছে খোৱাত? বঢ়িয়া। আৰু গাছ তাক আমি ফুল ছিঙিলোঁ দুপামান আৰু গুটি আনিছোঁ খাবলৈ। আপোনালোকে খাই পাইছে না কমেণ্ট কৰি জনাব। সিহঁতে কিছুমানে খাই তিতা পাইছে, যিহেতু ওপৰৰ বাকলি গুচাই লোৱা নাই। সেইটো গুচাই খালেহে অকণ সোৱাদটো পায় বাদামৰ নিচিনা, একদম মজা লাগে খাই। আপোনালোকক ট্ৰাই কৰি চাব এবাৰ। এতিয়া প্ৰসাদ দিছে নামঘৰত। আমি এতিয়া পদুম ফুলৰ পুখুৰী চুখুৰী চাই মেলি আহি গ'লোঁ এতিয়া প্ৰসাদ ল'বলৈ।
আৰু আমিও বহি গ'লোঁ প্ৰসাদ ল'বলৈ আৰু প্ৰসাদ দি গৈছে ধুনীয়াকৈ আৰু আমি আহি কিনে প্ৰসাদ পায়ে গ'লোঁ এতিয়া প্ৰসাদ চসাদ খাই লওঁ তাৰপিছত আমি ঘৰলৈ যামগৈ আৰু আমিও ঘৰলৈ যাবলৈ ওলাই গ'লোঁ সকলো গাড়ীত বহি কিনে আমি এতিয়া যাত্ৰা আৰম্ভ কৰিলোঁ আকৌ ঘৰলৈ যাবলৈ আৰু চাওকচোন এইখনেই হৈছে আঠখেলীয়া নামঘৰৰ নতুন গেট আমি সিফালে ঘূৰি গৈছিলোঁ আৰু আপোনালোক নতুন গেটখনো দেখাই দিলোঁ আৰু আজিৰ ভিডিঅ'টি ইমানতে সমাপ্ত কৰোঁ আজিলৈ বাই বাই আৰু অতি সোনকালে এটা নতুন ভিডিঅ'ত লগ পাম